লৈ গ'ল অসমৰ হাতী। এটা নহয় দুটা নহয় 23টা লৈ গ'ল গাড়ীত উঠাই হাতী। ইয়াত পৰা আৰু দুখ লগা কথা একোৱেই নাই। ক'ত গ'ল সেই অসম পুলিচ, ক'ত গ'ল সেই অসম চৰকাৰ? মই এইটো কোৱা নাই, মই বিজেপিৰ হৈও কোৱা নাই বা AGPৰ হৈও কোৱা নাই, যিয়ে নহওক মানে মই এইটোৱে কথা কওঁ, কংগ্ৰেছৰ হৈও কোৱা নাই। মই এটাই কথা কওঁ, হাতীবোৰ এনেদৰে লৈ গ'ল, এটা দুখ লাগিছে। কাৰণ যিবোৰে আৰক্ষী গাড়ীত যিকোনো বস্তু চেক কৰে যে অমুক তমুক ৰাস্তাত ধৰি কিবা কৰে, এতিয়া সেই অসম পুলিচৰ আগেদিয়ে লৈ গ'ল হাতীবিলাক। সিহঁতে ধৰিব পাৰিছে? নোৱাৰে। কিয় নোৱাৰে? সিহঁতে কিয় ধৰা নাই? সিহঁতে যে নিৰ্দোষীক শাস্তি দিব পাৰে, এতিয়া এই হাতী নিয়াবোৰক কিয় ধৰিব পৰা নাই? কিয় পৰা নাই? ক'ত গ'ল সেই অসম পুলিচ, অসম চৰকাৰ? দুখ লাগে। 23টা হাতী লৈ গৈছে, তাত আমি চিঞৰি লাভ নাই, আমি ঢুকি নাপাম। বহুত ওপৰৰ লেভেলৰ মানুহ হয়, আম্বানীয়ে নিছে। আমি চিঞৰিলে কি হ'ব? কোনোবাই ঘূৰাই দিব হাতীবোৰ? নেদে, নেদে। বিচাৰি আনি দিয়ানা মই শুব পৰা নাই মা, বুকুখন বিষাইছে মা, গান এটি গোৱা না মা, হাত বোলাই দিয়া না মা। নিছিল হাতীবিলাক 23টা। এতিয়া কি হ'ল? আম্বানীয়ে চিৰিয়াখানা খুলিবলৈ হাতীবোৰ লৈ গ'ল। আজি হাতীবোৰ নিছে, কালি বাঘবোৰ নিব, পৰহি গড়বোৰ নিব, এনেকৈ এটা এটাকৈ নি থাকিব। আৰু অসমখন জন্তু নোহোৱা হৈ যাব, একো নাথাকিব। এইবিলাক চৰাই উৰি আছে, দুদিন পাছত এইবিলাকো নেদেখিব। এইবিলাকো নেদেখিব, এই চৰাইবিলাক যিবিলাক উৰি আছে, এই উৰি থকা সেই চৰাইবিলাক, গম পাইছে? যদি আগতেই আমি অসম ৰাইজে গোটেই মিলি আমি আগুৰি ধৰিলোঁ হয়, তেতিয়া হয়তো নোৱাৰিলে হয়। কিন্তু মানুহবোৰ আমি চব ব্যস্ত হৈ আছোঁ, বিহুৰ বতৰ অমুক তমুক, সেই চান্স লৈ গৈছে। হয়নে নহয়? সেইকাৰণে এই সুযোগ লৈ বঢ়িয়াকৈ নিলে। এনেকৈ কেইবাজন এনেকৈ দেখিছিল বোলে, পুলিচে তাতে ঠাট্টা কৰি কৈছে, তহঁতে গম পালিয়ে মানে গুজৰাটলৈ নিব বুলি, এনেকৈ বোলে ঠাট্টা কৰিছে। এনেকুৱা মানে কি? আৰে নিবলৈ অনুমতি দিলে কোনে? আমি সেইটোৱে বুজি নাপালোঁ। আৰু কি ক'ম? কি ক'ম? ক'বলৈ ভাষাই নাই।